মই আজি সঁচাকৈ ভাবি আছিলোঁ যে আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব, গতিকে আমি আমাৰ এলায়েন্সটো যে বিৰোধী দলবিলাকৰ এলায়েন্সটো আমি পিছুৱাই আছিলোঁ, গৌৰৱ গগৈ পিছুৱাই আছিলে, আমিও পিছুৱাই আছিলোঁ। আমি ভাবিছোঁ যে গৌৰৱ গগৈ যদি গ্ৰেপ্তাৰে হয় তাৰ লগত চুক্তি কৰি কি লাভ আছে। এতিয়া গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে বুলি আকৌ বিজেপিয়ে আন্দোলন কৰি আছে। চৰকাৰখন কাৰ? হিমন্ত বিশ্ব শৰ্মা কাৰ? দলটো তোমালোকৰ, চৰকাৰ তোমালোকৰ, একদম পাকিস্তানৰ বিৰুদ্ধে থকা RSSৰ মানুহকেইটা তোমালোক, সদায় পাকিস্তান মুৰ্দাবাদ দি থাকা। তাৰপিছত আকৌ ISI এজেণ্টটোক হাতে লোটে পাইছা, তোমালোকে গ্ৰেপ্তাৰ নকৰা। এতিয়া আকৌ বাহিৰত গ্ৰেপ্তাৰ কৰা, আমুকক গ্ৰেপ্তাৰ কৰা, ভুচুকক গ্ৰেপ্তাৰ কৰা, এইবিলাক লিখি আছা তোমালোকে। যেতিয়া আমাৰ প্ৰথম 45 মিনিট মই যেতিয়া মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চালো, সংবাদমেলখন চায়ে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো আছিলে যে এইটো কামৰ সংবাদমেল নহয়, এইখন হ'ল বেহাৰবাৰী আউটপোষ্ট। মই এই গোটেইবিলাকৰ পৰা এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ নাটকখন বহুত বেছি হৈ গৈছে, কামত নাই, গোটেই ৰাজ্যখন ধৰুৱা কৰি পেলালে, 2 লাখ কোটি টকাৰ ধাৰ। মই আৰু এটা গৌৰৱ গগৈক চিধাকে এটা কথা কৈছো যে সংবাদমেল এখন পাতি স্পষ্টকৈ কৈ দিব লাগে যে পাকিস্তানলৈ তেওঁ কিয় গৈছিলে, কেইদিন থাকিছিলে, কি কৰিছিলে, খোলাকে কৈ দিব লাগে। যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা কথাখিনিৰ পৰা মই বুজিলো যে গৌৰৱ গগৈৰ বিৰুদ্ধে বৰ ডাঙৰ একো তথ্য প্ৰমাণ নাই। যদি তথ্য প্ৰমাণ থাকিলেহেঁতেন তেওঁ গ্ৰেপ্তাৰ কৰিলেহেঁতেন। বিজেপিয়ে বাহিৰত আন্দোলন কৰাৰ পৰা, আজি গোটেই অসমৰ বেলেগ বেলেগ ঠাইত আন্দোলন কৰাৰ পৰা মই প্ৰমাণ একদম আৰু বেছি প্ৰমাণ হৈ গ'ল, এইটো ভেকু ভাওনা, নাটক, বেহাৰবাৰী আউটপোষ্ট।